Armed Forces Special Power Act সামৰিক বাহিনী বিশেষ ক্ষমতা আইন আৰু অসমত এতিয়া এই আপস্পা আইনখন লাহে লাহে কমি আহি আছে কেৱল মাত্ৰ ৩খন জিলাতহে ই প্ৰযোজ্য হৈ থাকিব নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া এখন প্ৰচাৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এটা সময় আছিল 80-90 দশকত সেই সময়ত অসমত কেনে ধৰণৰ সন্ত্ৰাস আছিল বিশেষকৈ সামৰিক বাহিনী বুলি ক'লে তেতিয়া গাঁৱে ভূঞে থকা ডেকা চামৰ মাজত সংখ্যাৰ সৃষ্টি হৈছিল যদিও বিদ্ৰোহৰ সূত্ৰপাত হৈছিল কিন্তু বহু সময়ত সেই সামৰিক বাহিনীৰ আতিশয্যাৰ পৰা অসমৰ নিৰপৰাধী যুৱকসকলো খাৰি যোৱা নাছিল কেতিয়াবা পুতলা পিস্তলো যদি কোনোবাই ঘৰত ৰাখে সৰু ল'ৰা-ছোৱালীৰ কাৰণে সেই পিস্তলটোৰ বাবেও আনকি অসমত অতি জিঘাংসু অৱস্থাৰ সৃষ্টি হৈছিল হিংসাত্মক ঘটনা সংঘটিত হৈছিল সামৰিক বাহিনীৰ দমন দেখিবলৈ পোৱা গৈছিল সেই সময়ত আলফা স্বাধীন বা আলফাৰ ভৰপৰ সময় আছিল আৰু সেই সময়তেই অসমীয়া তেজাল যুৱকৰ ওপৰত সমানে কিন্তু অত্যাচাৰ চলিছিল একাংশ আলফাত গৈছিল কিন্তু আলফাত নোযোৱাসকলৰ ওপৰতো সমানে অত্যাচাৰ চলিছিল আৰু তেতিয়াৰ প্ৰায় এই সামৰিক বাহিনী বিশেষ ক্ষমতা আইনখনক লৈ ভীতিগ্ৰস্ত হৈ পৰে অসমবাসী আতংকিত হৈ পৰে অসমবাসী এই আইনখনে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰি দিয়ে অসমত আৰু এতিয়া গোটেই অসমত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন বলবৎ থকাৰ সেই দিনবোৰ উকলি গ'ল এতিয়া লাহে লাহে অসমৰ কেইবাখনো জিলাৰ পৰা এই সশস্ত্ৰ বা সামৰিক বাহিনী বিশেষ ক্ষমতা আইনখন নোহোৱা হৈ আহিলে বা বহু জিলাৰ পৰা এই আইনখন প্ৰত্যাহাৰ কৰা হ'ল এতিয়া শেষত গৈ অসমৰ কেৱল মাত্ৰ 3খন জিলাতহে এই আইনখন থাকিবগৈ বুলি আজি মুখ্যমন্ত্ৰীয়ে সতৰি কৰিছে ডিব্ৰুগড় দ্বিতীয় ৰাজধানী বুলি কোৱা হৈছে ডিব্ৰুগড়ত আনকি সচিবালয় নিৰ্মাণ কৰা হৈছে এই ডিব্ৰুগড়কে এতিয়া অসমৰ আন এখন ৰাজধানী হিচাপে গণ্য কৰা হৈছে গুৱাহাটীৰ পাছত দিছপুৰৰ পাছত অসমৰ আন এখন ৰাজধানী ডিব্ৰুগড় আৰু সেই ডিব্ৰুগড়ৰ পৰা এতিয়া সামৰিক বাহিনী বিশেষ ক্ষমতা আইন অৰ্থাৎ আপস্পা প্ৰত্যাহাৰ কৰি দিয়া হৈছে মানে ডিব্ৰুগড় উজনি অসমৰ প্ৰাণ কেন্দ্ৰ বুলি যাক অভিহিত কৰা হয় সেই ডিব্ৰুগড়তো এতিয়া আপস্পা প্ৰত্যাহাৰ কৰি দিয়া হ'ল আৰু এতিয়া ডিব্ৰুগড়ত আপস্পা প্ৰত্যাহাৰ কৰি দিয়াৰ পাছত অসমৰ মাত্ৰ 3খন জিলাত এই আপস্পা প্ৰযোজ্য হৈ থাকিব সেই 3খন জিলা হৈছে শিৱসাগৰ তিনিচুকীয়া আৰু চৰাইদেউ এতিয়া মাত্ৰ 3খন জিলাতহে আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট প্ৰযোজ্য হৈ থাকিব সেই 3খন হৈছে শিৱসাগৰ চৰাইদেউ আৰু তিনিচুকীয়া এই 3খন জিলাতহে ই প্ৰযোজ্য হৈ থাকিব তাৰ বাহিৰে কিন্তু অসমৰ কোনো জিলাতে প্ৰযোজ্য হৈ নাথাকে ডিব্ৰুগড় জিলাত আছিল কিন্তু ডিব্ৰুগড় জিলাক যিহেতু এতিয়া দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰা হৈছে ডিব্ৰুগড়ক অতি সুন্দৰভাৱে নিৰ্মাণ কৰাৰ এতিয়া যত্ন কৰি থকা হৈছে আৰু ডিব্ৰুগড় অতি সুন্দৰ হৈ উঠিব তাত আন্তঃগাঁথনি নিৰ্মাণ হ'ব আৰু তাৰ পৰা সামৰিক বাহিনী বিশেষ ক্ষমতা আইনখন প্ৰত্যাহাৰ কৰাটো জৰুৰী হৈ পৰিছিল দ্বিতীয় ৰাজধানী হৈ পৰাৰ লগে লগে সেই ডিব্ৰুগড়ৰ পৰাও প্ৰত্যাহাৰ কৰি দিয়া হ'ল এতিয়া মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি তালৈ এতিয়া বিদেশী লোক আহিব পৰ্যটকো আহিব বিদেশী পৰ্যটক এতিয়া বাঢ়িব আপস্পা প্ৰত্যাহাৰৰ লগে লগেই বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব 25 মাৰ্চৰ পৰা আহিব জাপানৰ পৰ্যটক সেই কথাও মুখ্যমন্ত্ৰী আজি সদৰি কৰিলে নিউজিলেণ্ডৰ লগতো চলি আছে কথা বতৰা আলাপ আলোচনা 3 জিলাৰ বাদে অসমলৈ ঘটিব বিদেশী পৰ্যটকৰ আগমন এই 3 জিলাত শিৱসাগৰ তিনিচুকীয়া আৰু চৰাইদেউ এই 3 জিলাত অৱশ্যে পৰ্যটকৰ ক্ষেত্ৰত যদিও পৰ্যটক আহে তালৈ কিন্তু পৰ্যটক আহিলেও সেই বিষয়টোত পৰ্যটকক বৰ বেছি উদগনি দিয়া নহয় সেই নিৰ্দিষ্ট 3খন জিলালৈ যাবলৈ কাৰণ তাত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন প্ৰযোজ্য হৈ আছে কিন্তু যি কি নহওক আমি জানো বুৰঞ্জী প্ৰসিদ্ধ ঠাই শিৱসাগৰ য'ত পৰ্যটকৰে ভৰি থকা আমি দেখিবলৈ পাওঁ বাৰু যি কি নহওক মুখ্যমন্ত্ৰীয়ে কৈছে এই 3 জিলাৰ বাদে অসমলৈ বিদেশী পৰ্যটকৰ আগমন ঘটিব বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে আমাৰ সতীৰ্থ আছে গুণ মই সম্ভৱ যদি হয় মুখ্যমন্ত্ৰীৰ ভাষ্যটো আমাৰ হাতলৈ যদি আহিছে শুনাবলৈ চেষ্টা কৰিম শুনক এবাৰ মুখ্যমন্ত্ৰীয়ে কি ক'লে আমাৰ অসমত এটা সময়ত গোটেই অসমখন আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ অধীনত আছিল ভাৰত চৰকাৰে পৰ্যায়ক্ৰমে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট উইথড্ৰ কৰিলে এসময়ত গৈ 6খন জিলাত ই সীমাবদ্ধ আছিল যোৱা বছৰ 6খন জিলাৰ পৰা 4খনলৈ নমাই অনা হৈছিল ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ চৰাইদেউ আজি ভাৰত চৰকাৰে ডিব্ৰুগড় জিলাকো অশান্ত অঞ্চল আইন আৰু আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ পৰা আউটাৰ বাহিৰত লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ডিব্ৰুগড়ত যেহেতু আমি অসমৰ দ্বিতীয় ৰাজধানী নিৰ্মাণ কৰাৰ পথত আগবাঢ়িছিলোঁ সেইবাবে আমি ভাৰত চৰকাৰক অনুৰোধ কৰিছিলোঁ
যে ডিব্ৰুগড়ক আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ অধীনত থাকিব, ডিব্ৰুগড় থাকিব নালাগে। মুখ্যমন্ত্ৰীৰ এই মন্তব্য শুনিলে ডিব্ৰুগড়ক যেহেতু দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ অসম চৰকাৰৰ এটা প্ৰয়াস, সেয়েহে অনুৰোধ কৰা হৈছিল ভাৰত চৰকাৰলৈ যাতে ডিব্ৰুগড়ক অশান্ত অঞ্চল বা সামৰিক বাহিনী বিশেষ ক্ষমতা আইনৰ আওতাৰ পৰা বাহিৰত ৰাখিব লাগে। আৰু সেই অনুসৰি সিদ্ধান্ত লোৱা হ'ল এতিয়াৰ পৰা ডিব্ৰুগড়ক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা নহ'ব বা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন ইয়াত প্ৰযোজ্য হৈ নাথাকিব। ডিব্ৰুগড়বাসী আপোনালোক হয়তো আনন্দিত হৈছে, আপোনালোকৰ বাবে এটা ভাল খবৰ বুলি ইয়াক বিবেচনা কৰা হয়। কাৰণ মাজতে কথা ওলাইছিল যে ডিব্ৰুগড় নহয় যোৰহাটহে হ'ব পাৰে হয়তো দ্বিতীয় ৰাজধানী, কিন্তু এতিয়া অৱশেষত ডিব্ৰুগড়কে যিহেতু চূড়ান্ত কৰা হ'ল, ডিব্ৰুগড়তে সকলো নিৰ্মাণ কৰা হ'ব। ডিব্ৰুগড়বাসীৰ বাবে এয়া এটা অতি ভাল খবৰ। আন্তঃগাঁথনি উন্নয়ন হ'ব, বিকাশ হ'ব ডিব্ৰুগড়ত অধিক, ডিব্ৰুগড়বাসীয়ে অধিক সুযোগ পাব। বিভিন্ন ক্ষেত্ৰত যেনেধৰণে গুৱাহাটীলৈ আহিব লগা হৈছিল তেনেধৰণৰ অৱস্থা নহ'ব। কি লাগে আৰু, এইটো এটা বৰ ভাল খবৰ। তাতে আকৌ এতিয়া অশান্ত অঞ্চলৰ যি এটা টেগ লাগি আছিল পূৰ্বতে, সেইটোও আঁতৰাই দিয়া হৈছে। সামৰিক বাহিনী বিশেষ ক্ষমতা আইনো প্ৰত্যাহাৰ কৰি দিয়া হৈছে ডিব্ৰুগড়ৰ পৰা। মানে ডিব্ৰুগড়ত এতিয়া স্বাভাৱিকতে আনন্দৰ লহৰ উঠিব লাগে আৰু ডিব্ৰুগড়ৰ উন্নয়ন হওক, প্ৰকৃত অৰ্থত উন্নয়ন হওক, সেইটোৱে আমি কামনা কৰিছোঁ। প্ৰকৃত অৰ্থত আন্তঃগাঁথনিগত চিকিৎসা ক্ষেত্ৰত উন্নয়ন হওক। অৱশ্যে ডিব্ৰুগড়ত চিকিৎসাৰ ক্ষেত্ৰত এটা সুনাম আছে, ডিব্ৰুগড়ৰ চিকিৎসালয়ৰ সুনাম আছে, ডিব্ৰুগড়ৰ চিকিৎসকৰ সুনাম আছে, সেইটো আমি সকলোৱে জানো। বহু ক্ষেত্ৰত গুৱাহাটীৰ চিকিৎসকতকৈও ডিব্ৰুগড়ৰ একাংশ চিকিৎসক ভাল বুলি একাংশই বিবেচনাও কৰে। তেনেধৰণৰ আমি কথা মানুহৰ মুখে মুখে শুনিবলৈ পাই থাকোঁ। সেইটো ফালৰ পৰা বাৰু ঠিকে আছে, কিন্তু তাকে বাকী আন বহু ক্ষেত্ৰত উন্নয়ন হ'ব লগা আছে। সেই উন্নয়নবোৰ এতিয়া হয়তো হ'ব, সেইটো আশা কৰা হৈছে। আৰু ডিব্ৰুগড়ৰ পৰা এই যি বিশেষ আইনখন প্ৰত্যাহাৰ কৰা হৈছে, লগে লগেই এতিয়া পৰ্যটকো বাঢ়িব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে, চৰকাৰে আশা কৰিছে। আৰু পৰ্যটকৰ লগতে আন কেতবোৰ দিশতো, ব্যৱসায় বাণিজ্যৰ দিশতো উন্নয়ন হ'ব বুলি ভবা হৈছে। ব্যৱসায় বাণিজ্যৰ উত্তৰণ হ'ব, তাৰ যুৱকসকল, উদ্যমী যুৱকসকলে ব্যৱসায় বাণিজ্যৰ নতুন বাট ৰচনা কৰিব পাৰিব, নতুন বাট কাটিব পাৰিব, সেইটো আশা কৰা হৈছে। আৰু বহুত নিত্য নতুন কাম তাত হ'ব বুলি আশা কৰা হৈছে। খেলৰ ক্ৰীড়া জগতৰ তাত উন্নয়ন হ'ব বুলি আশা কৰা হৈছে, সাংস্কৃতিক জগতৰ উন্নয়ন হ'ব বুলি আশা কৰা হৈছে। মুঠতে উজনি অসমৰ ডিব্ৰুগড়ত এতিয়া যেন সোণত সুৱগা চৰিছে। এটা ভাল খবৰ ডিব্ৰুগড়বাসীৰ বাবে বা উজনি অসমবাসীৰ বাবে। আৰু লগতে আন আন যিবোৰ জিলা আছে, শিৱসাগৰ, তিনিচুকীয়া বা চৰাইদেউ, সেইবোৰ জিলাৰ পৰাও যাতে এই সামৰিক বাহিনী বিশেষ ক্ষমতা আইনখন প্ৰত্যাহাৰ হৈ যায়, সেইটো আমি আশা কৰিম। কাৰণ সামৰিক বাহিনী বিশেষ ক্ষমতা আইনখন থাকিলে, মই যিহেতু ক'লোৱেই ৮০ দশকৰ ৯০ দশকৰ সেই বিভীষিকাময় দিনবোৰৰ কথা সকলোৱে মনলৈ আহে, আতংকিত হৈ পৰে। এটা সময়ত যেতিয়া অসমীয়া তেজাল যুৱকক সশস্ত্ৰ বাহিনীয়ে, বিশেষকৈ সেনাবাহিনীৰ দ্বাৰা ঘূৰিয়াই ঘূৰিয়াই লৈ যোৱা হৈছিল, সেই দৃশ্যবোৰ এটা সময়ত দেখিবলৈ পোৱা গৈছিল। কিয় হৈছিল? কাৰণ সেই সময়ত উগ্ৰবাদীৰ বা উগ্ৰপন্থীৰ ভৰপূৰ সময় আছিল, আলফাৰ এটা ভৰপূৰ সময় আছিল, যাৰ বাবেই নিৰপৰাধী যুৱকসকলো টাৰ্গেট হৈ পৰিছিল। বহু অসমীয়া নিৰপৰাধী যুৱক সেই সময়ত টাৰ্গেট হৈ পৰাৰ আমি নিজ চকুৰে সেই সময়ত দেখিবলৈ পাইছিলোঁ। তেনেধৰণৰ বহু উদাহৰণ আছে। বয়স আমাৰ কম আছিল সেই নিৰ্দিষ্ট সময়ছোৱাত, কিন্তু নিৰ্দিষ্ট সেই সময়ছোৱাত আমি নিজ চকুৰেই শিৱসাগৰৰ দিখৌমুখ অঞ্চল বা আন কেতবোৰ অঞ্চলত কেনেধৰণে যুৱকসকলক ঘূৰিয়াই ঘূৰিয়াই লৈ যায় সেয়া আমি দেখিবলৈ পাইছিলোঁ। বা আন আন প্ৰান্ততো তেনেধৰণৰ এটা অৱস্থা আছিলে, যিটো অত্যন্ত বিভীষিকাময়, যিটো হয়তো মানসিকভাৱেও মানুহক অশান্ত কৰি তোলাৰ এক পৰিৱেশ আছিল। সেই মানসিক অশান্তময় পৰিৱেশটোৰ পৰা মুক্ত হোৱাটো সকলোৱে কামনা কৰে। সেয়েহে শিৱসাগৰ, তিনিচুকীয়া, চৰাইদেউ এই অঞ্চলবোৰৰ পৰা এই সামৰিক বাহিনী বিশেষ ক্ষমতা আইনখন প্ৰত্যাহাৰ অতি সোনকালে হওক, সেইটো আমি কামনা কৰিম সমান্তৰালভাৱে। কিন্তু সেই আইনখন তাৰ পৰা প্ৰত্যাহাৰ হ'বলৈ তাত অশান্তিময় অৱস্থাও নোহোৱা হ'ব লাগিব আৰু সকলো অনুকূল হ'ব লাগিব। অনুকূল হ'লেহে এই আইনখন তাৰ পৰাও প্ৰত্যাহাৰ হ'ব আৰু পৰিৱেশ অনুকূল হ'লে স্বাভাৱিকতে আমাৰ প্ৰকৃত উন্নয়ন হ'ব। পৰিৱেশ অনুকূল হোৱাটো বৰ দৰকাৰ আৰু সেই পৰিৱেশ অনুকূল হোৱাৰ বাবে সকলোৱে কিন্তু সমানে কাম কৰিব লাগিব। চৰকাৰৰো ইয়াত বহুখিনি দায়িত্ব আছে, চৰকাৰেও সেই দায়িত্বটো মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগিব। আৰু আমাৰ অসমীয়া লোকসকলৰো ইয়াত যিহেতু সদায় আমি এটা অনুকূল পৰিৱেশৰ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰি থাকোঁ, ধাৰাবাহিকভাৱে অসমীয়া মানুহে কেৱল সমাজৰ এটা ভাল কামৰ কাৰণে চেষ্টা কৰি থাকোঁ, কিন্তু ক'ৰবাত তৃতীয় শক্তিয়ে কেতিয়াবা পৰিৱেশ অশান্তি কৰিবলৈ চেষ্টা কৰি থাকে। কিন্তু আমাৰ অসমীয়া মানুহে আমাৰ দায়িত্ব ভালদৰে বুজি পাওঁ আৰু সেই দায়িত্ববোৰ আমি সুচাৰুৰূপে পালনো কৰি গৈ থাকোঁ। সেয়েহে আমি আশা কৰোঁ এই তিনিখন জিলাৰ পৰা, শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়া, এই তিনিখন জিলাৰ পৰাও যাতে আপস্পা অতি শীঘ্ৰে প্ৰত্যাহাৰ হৈ যায়। যি কি নহওক, এয়া হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ, সেইকাৰণে এই খবৰটো আমি আপোনালোকৰ বাবে আগবঢ়ালোঁ। কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে জনাব আপোনালোকে কি বিচাৰে আৰু আগন্তুক দিনত কেনে পৰিৱেশ হোৱাটো আশা কৰে।